এইবাৰ দেৰগাঁৱত 10 কোটিৰো অধিক ধন আত্মসাৎ কৰি পলায়ন বিনিয়োগ কৰা ধন ঘূৰাই নোপোৱাত হাহাকাৰ ভুক্তভোগীৰ প্ৰবঞ্চকটোৰ নাম দেৰগাঁও বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱা ডিবি ষ্টক আৰু বিশাল ফুকনৰ পিছতে পোহৰলৈ আহিছে ট্ৰেডিঙৰ আন এক ভয়ংকৰ জালিয়তি এইবাৰ ঘটনাৰ স্থান দেৰগাঁও 10 কোটি টকাৰো অধিক ধন আত্মসাৎ কৰি পলাতক দেৰগাঁও বৰপুখুৰী পাৰ গাঁৱৰ ভাস্কৰ বৰুৱা দেৰগাঁৱৰ বিভিন্ন জনৰ পৰা ধন লৈ পলাতক অৱস্থাত আছে ট্ৰেডিং প্ৰবঞ্চক ভাস্কৰ বৰুৱা বিনিয়োগ কৰা ধন ঘূৰাই নোপোৱাত হাহাকাৰ কৰিছে ভুক্তভোগী বিনিয়োগকাৰীয়ে ইতিমধ্যে ভুক্তভোগী লোকে দেৰগাঁও থানাত ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ যিখিনি এনেকৈ প্ৰবঞ্চনা কৰিছে সেই প্ৰবঞ্চনাৰ আমি বলি হ'লোঁ দেৰগাঁৱত কিমানমান ল'ৰা এই ক্ষেত্ৰত বলি হ'ল দেৰগাঁৱত প্ৰায় 500-200 মান ল'ৰাই চাগে বলি হৈছে আপোনাক কিমান টকা দিছিলে মোৰ কমেও 5 লাখমান টকা মোৰ আছিলে 5 লাখমান টকা হয় 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 তেনেকুৱা হাৰাশাস্তি হৈছে আমাৰ ল'ৰাজনৰ নাম কি যিজনে আপোনাক প্ৰতাৰণা কৰিলে মই দিছিলোঁ আপোনাৰ ভাস্কৰ বৰুৱা বুলি কয় মই আচলতে শশাংক জ্যোতি বৰুৱাৰ ওচৰত মই দিছিলোঁ শশাংক বৰুৱা ঘৰুৱাই হয় তেওঁ শশাংক বৰুৱা এতিয়া লগত আছে নেকি আহিছে নেকি শশাংক বৰুৱা আছে ইয়াতে চাগে শেষত কি বিচাৰে শেষত আমাৰ এই পইচাটো ঘূৰাই দিব লাগে যিটো আমি পইচা লৈছিলে সেইটো পইচা ঘূৰাই দিব লাগে তেওঁলোকৰ যোগাযোগ কিমান দিন নাই যোগাযোগ আপোনাৰ 1.5 বছৰ হ'ল এতিয়া নাই 1.5 বছৰ দিম বুলি কৈছিলে কিন্তু মই ধৰক পইচা লগোৱাৰ পিছত 2 মাহ পইচা পালোঁ 2 মাহৰ পাছত এতিয়া এটকা নহ'ল কিমান টকা লগাইছিলে মই 5 লাখমান লগাইছিলোঁ এতিয়া পইচা নাপালোঁ এতিয়া কি কৰিম বুলি আহিছে এতিয়া চব গোটেইখিনি মিলি পেলাই এখন কেছ এজাহাৰ দিম বুলি ভাবিছোঁ দেৰগাঁও পুলিচ ষ্টেচনত যি কৰে আৰু পুলিচে কৰক কিমান কোটি টকাৰ লেনদেন মানে তাৰ লগত আছে বুলি কিবা অনুমান কৰিব পাৰি নেকি অনুমান মানে কৰা হয় 10 কোটিমান হ'ব চাগে মানুহ কিমান হ'ব কিমান মানুহে কৰিছে মানুহ গম পোৱা মতে 80 to 100 হৈ যাব লাষ্ট ফোন কেতিয়া পাইছিলে ফোন সেই এবছৰ নাই এবছৰৰ পৰা যোগাযোগ নাই দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতি ৰিপৰ্ট নিউজ 13